নমস্কাৰ, আজি ক'ব ওলাইছোঁ সুনিতা উইলিয়ামছৰ বিষয়ে আৰু কিছু কথা। আজি প্ৰথমতে তেওঁৰ শিক্ষা জীৱনৰ বিষয়ে কিছু কওঁ। উইলিয়ামছে 1983 চনৰ নিধাম হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। 1987 চনত আমেৰিকাৰ নৌসেনা একাডেমীৰ পৰা ভৌতিক বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু 1995 চনত ফ্লৰিডা ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা অভিযান্ত্ৰিক ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এতিয়া আগবাঢ়িছোঁ তেওঁৰ কৰ্মজীৱনৰ বিষয়ে। তেওঁ 1998 চনৰ আগষ্ট মাহত জনছন মহাকাশ কেন্দ্ৰত মহাকাশচাৰীৰ প্ৰশিক্ষণ আৰম্ভ কৰে। 2006 চনৰ 9 ডিচেম্বৰত অভিযান 14ৰ দলত যোগদান কৰিবলৈ তেওঁক STS-116 স্পেচ শ্বাটলৰ ডিস্কভাৰী যোগেদি আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ প্ৰেৰণ কৰা হয়। 2007 চনৰ এপ্ৰিল মাহত অভিযান্ত্ৰী দলৰ ৰাছিয়ান সদস্যসকলৰ অভিযান 15লৈ স্থানান্তৰ হয়। তেওঁক 1998 চনৰ জুন মাহত নাছাই মহাকাশচাৰী কাৰ্যসূচী হিচাপে নিৰ্বাচিত কৰে। তেখেতে 2017 চনত নৌসেনা বাহিনীৰ পৰা অৱসৰ লয়। তেওঁ কৰ্মজীৱনৰ বিৱৰণ দিবলৈ হ'লে ভিডিঅ'টো বহুতেই দীঘল হৈ যাব, সেয়েহে মূল কথাখিনি কৈছোঁ। এতিয়া আগবাঢ়িছোঁ তেওঁ লাভ কৰা কিছুমান এৱাৰ্ডৰ বিষয়ে ক'বলৈ। তেওঁ লাভ কৰিছে নেভি কমেণ্ডেশ্যন মেডেল, নেভি এণ্ড মেৰাইন ক'ৰ মেডেল, হিউমেনিটেৰিয়ান ছাৰ্ভিচ মেডেল, নেছা স্পেচ ফ্লাইট মেডেল, মেডেল ফৰ মেৰিট স্পেচ এক্সপ্ৰেছন। এই মেডেলটোৰ ৰুছ চৰকাৰে 2011 চনত তেওঁক প্ৰদান কৰে। পদ্মভূষণ এৱাৰ্ড ভাৰত চৰকাৰৰ পৰা 2008 চনত তেওঁ লাভ কৰে। থেংক ইউ ফৰ ৱাচিং। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল।